বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি ৰাজ্যত পৰলয়ংকাৰী বানৰ মৃত্যুৰ সংখ্যা ৭৮ গৰাকীলৈ বৃদ্ধি পালে উজনিত বান বিধ্বস্ত অঞ্চলত এতিয়াও বহু লোক নিখোজ হৈ আছে আক্ৰান্ত হৈছে বানত শিৱসাগৰ চৰাইদেউ গোলাঘাট যোৰহাট নগাঁও বিশ্বনাথ কামৰূপ মহানগৰ জিলা উজনিৰ ৩ জিলাত লাখ লাখ লোক আজিও আশ্ৰয় শিবিৰতে আছে পথৰ ওপৰত তেওঁলোকে আছে বানৰ কবলত ২১টা ৰাজহ চক্ৰৰ ৫৫১খন গাঁও এতিয়াও বানৰ কবলত আছে ৩,৩১ জনকৈ লোক আজিৰ দিনটোতো তাত দুৰ্দশা কমা নাই মহাপ্ৰলয়ৰ পিছত চৌদিশে কেৱল মাথো এতিয়া ধ্বংসস্তূপ দেখিবলৈ পোৱা গৈছে নিজৰ ঘৰ হেৰাই গৈছে ঘৰৰ সা সামগ্ৰী উঠি গৈছে আনকি পোহনীয়া গাইজনী সকলো উঠি গৈছে তাৰ লগতে মৃতকৰ সংখ্যা ৭৮লৈ বৃদ্ধি পাইছে আৰু বৰ্তমান তাত জানিব পৰা অনুসৰি কালিৰে পৰা কিনকিনীয়া বৰষুণো আৰম্ভ হৈছে এছডিআৰএফে উদ্ধাৰ অভিযান চলাই আছে পলসে পুতি পেলোৱা ঘৰসমূহত এতিয়া যোনে যেনেধৰণে পাইছে বোকাসমূহ আঁতৰাবলৈ চেষ্টা কৰিছে কিন্তু সেয়া কেনেধৰণে সম্ভৱ হ'ব ইমান বেছি পলসে পুতি পেলাইছে সেইসমূহ চাফ চিকুণ কৰি আকৌ এটা ঘৰ তাত সজাৰ হয়তো এয়া বহু দিন লাগিব বহু মাহ লাগিব তাৰ মাজত সাহায্যবোৰ চলি আছে সাহায্য দিয়া আছে হয়তো তাৰ মাজত বহুতে সাহায্য পোৱাও নাই বহু ঠাইলৈ হয়তো যাব পৰা নাই কিন্তু যিয়ে নহওক কিয় যথেষ্ট সাহায্য দিয়া হৈছে বিতৰণ কৰা হৈছে সেয়া ইতিমধ্যে চৰকাৰেও নিজৰ ফালৰ পৰা এখন তালিকা তেওঁলোকে দিছে তাৰ উপৰিও অসমৰ ৰাইজে ব্যাপকভাৱে সহায় সহযোগিতা আগবঢ়াই গৈছে লগতে আমি কৈছোৱেই যে যিমান য'ত যেনেধৰণে ইনফ্লুৱেঞ্চাৰ আছে বা বেচৰকাৰী সংগঠন আছে সকলোৱে মিলি কাম কৰি আছে পানী কমাৰ লগে লগে পৰিস্থিতি বেছিহে ভয়াৱহ হৈ পৰিছে প্ৰকাণ্ড গাঁত হৈ গৈছে পানী আহোঁতে এই ঠাইসমূহত প্ৰকাণ্ড গাঁত হৈ গৈছে ঘৰৰ ভিতৰখন দেখিলে বুজিব পাৰি যে এখন ঘৰ চাফা কৰোঁতে এখন ঘৰ পৰিষ্কাৰ কৰি ইয়াত আৰু বাসোপযোগী হ'বনে নহয় তাতো কিন্তু প্ৰশ্ন আছে উত্থাপন হৈছে কাৰণ সকলো সামগ্ৰী নষ্ট হৈ গৈছে একো এটা বস্তু বাকী নাই ঘৰৰ কিমান ওপৰলৈকে পানী উঠিছে চাওক যিমানলৈকে পানী উঠিছে তালৈকে এতিয়া বোকা হৈছে গতিকে বোকা জাবৰৰ মাজৰ পৰা নিজৰ ঘৰখন উদ্ধাৰ কৰা এতিয়া অসম্ভৱ তাৰ মাজতে মৃতদেহ ওলাইছে তাৰ উপৰি মৃতদেহ ৭৮লৈ আমি কৈছোঁ যে এতিয়ালৈকে মৃতকৰ সংখ্যা ৭৮লৈ বৃদ্ধি পাইছে আৰু এই মুহূৰ্তত আমি আমাৰ জ্যেষ্ঠ সতীৰ্থ পাৰ্থজ্যোতি বৰা তাত আছে গতিকে তেওঁ আমাক আৰু জনাব তেওঁ কোন ঠাইত আছে সেয়াও আমি তেওঁৰ পৰা জানিম পাৰ্থ আপুনি ক'ত আছে আৰু তাত কেনেকুৱা এতিয়া আমি কেনেকুৱা বুলি ক'লে আচলতে ভুল কোৱা হ'ব কাৰণ যিটো পৰিস্থিতিত এটা অবৰ্ণনীয় পৰিস্থিতি কিন্তু বানৰ পাছৰখিনি জানিম এতিয়া হয় পাপুৰি আমি আজি শিৱসাগৰ জিলাৰ সম্পূৰ্ণ মাজমজিয়াত আছো এইটো হৈছে ডক্টৰ মইদুল ইছলাম বৰা পথ এই পথটোত যোৱা 10 দিন ধৰি এই অৱস্থা যদি মোৰ সতীৰ্থ অঞ্জনে কেমেৰা জুম কৰে পৰিলক্ষিত কৰিব এই মইদুল ইছলাম বৰা পথটোত এতিয়া কিমান পানী আছে যোৱা 10 দিন ধৰি আকাশ কোলা ডাৱৰে চানি ধৰিছে এতিয়াও কালি ৰাতি বৰষুণ দিছিলে মন জিলাত বৰষুণ দিছিলে আৰু কালি ৰাতি আমি যিহেতু কালিৰে পৰা যোৰহাটত বাহৰ পাতি আছো যোৰহাটত বৰষুণ দিছিলে এটা ঘৰ দেখুৱাম ক্ষমা কৰিব শিৱসাগৰত বৰষুণ দি আছিলে এটা ঘৰ দেখুৱাম এই ঘৰটো মন কৰক এইটো হৈছে মইদুল ইছলাম বৰাৰ ঘৰ তেওঁৰ পৰিয়ালৰ লোকসকল এতিয়া থাকে মোৰ সতীৰ্থ প্ৰদীপে এই ঘৰটো দেখুৱাইছিলে ইয়াৰ কিছুদিনৰ আগতে তো যোৱা 10 দিন ধৰি এই ঘৰটোত এনেদৰে পানী আৰু সন্মুখৰখিনিও অঞ্জনে দেখুৱাব স্থানীয় এগৰাকী ভদ্ৰ লোকো আছে তেওঁৰ সৈতেও কথা পাতিম এইটো হৈছে মইদুল ইছলাম বৰাৰ ঘৰ এই ঘৰটোত এতিয়াও এইখিনি পানী আৰু মই শিৱসাগৰ চহৰৰ মাজমজিয়াৰ কথা কৈ আছো শিৱসাগৰ পুখুৰী চাৰিওকাষে আমি পানী পৰিলক্ষিত নকৰিলোঁ কিন্তু তাৰ পৰা এই পথলৈ আগবাঢ়ি আহোঁতেই পানী এইদৰে পৰিলক্ষিত কৰিলোঁ এইখন স্কুল অঞ্জন স্কুলখন দেখুৱাবলৈ আপোনাক অনুৰোধ জনাম 502 নং জেঙনিকটীয়া বালিকা প্ৰাথমিক বিদ্যালয় এইখন চাওক এইখনত 1 তাৰিখৰ পৰা যদি স্কুল মুকলি হয় খোলে এইখনত ছাত্ৰ ছাত্ৰীয়ে আহি পঢ়িব নোৱাৰিব এতিয়ালৈকে পানী ইয়াৰ পৰা ওলাই যোৱাৰ পথটো প্ৰশাসনে নিৰ্ধাৰিত কৰিব পৰা নাই যাৰ ফলত পানী এতিয়াও ইয়াতে ৰৈ গৈছে ৰৈ যোৱাৰ ফলত কি কৰ্যময় পৰিৱেশ স্কুলখনৰ ফ্ৰণ্টত আপোনালোকে মন কৰক স্কুলখনৰ সন্মুখত এই ধৰণৰ এক পৰিৱেশ কেনেকৈ কণ ছাত্ৰ ছাত্ৰী এইখন স্কুলত সোমাই তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব মন কৰক এ গ্ৰেড প্ৰাপ্ত আকৌ স্কুলখন 1949 চনতে স্থাপিত ঠিকেই আছিল এই বৰষুণ জাক আহি যি এক সমস্যাৰ সৃষ্টি কৰিলে সেই সমস্যাৰ পৰা কেতিয়া স্কুলখন মুক্ত হ'ব সেয়া এই মুহূৰ্তত ক'ব পৰা নাযায় এজন ব্যক্তি আছে স্থানীয় দাদা আপোনাৰ নামটো আৰু আপুনি আপোনাৰ নামটো জানিব বিচাৰিম মই এনে ঘৰত নিতুল বুলি মাতে মোৰ নাম আনেকে আফজাদ আলী হয় আলিডাঙৰীয়া এতিয়া কওকচোন এই পৰিৱেশটো আপুনি কেতিয়াৰ পৰা দেখিছে 10 দিনে নেকি 10 দিনে হ'ল আপোনাৰ 19 তাৰিখৰ পিছৰ পৰাই বৰষুণ হৈছিলে এদিন তাৰ পিছৰ পৰাই লাহে লাহে পানীটো বাঢ়িবলৈ ধৰিলে তাৰপিছত আমি শুনামতে শুনিলো পাহাৰৰ পানী খহি আহি পেলাই পানীটো বাঢ়িছে বৰষুণৰ পানীটো নহয় ওপৰৰ পৰা নামি অহা পানী আৰু ওচৰতে কাষতে দৈকা নদী আছে দৈকা নদীৰ যিটো প্ৰেছাৰ
পানীটো লোডটো ল'ব নোৱাৰি পেলাই আমাৰ হিচাপে পানীটো সোমাই গৈছে। বুজিলোঁ। এতিয়া পানীটো ওলাই যোৱা ৰাস্তা যদি নুলিয়াই এই ধৰে কেইদিন থাকিব? 10 দিন হৈ গ'ল। চাওক স্কুলখনৰ অৱস্থা চাওকচোন। আৰু এইটো অঞ্জন এইটো দেখুৱাওক মইদুল ইছলাম বৰা প্ৰেক্ষাগৃহ। গতিকে ডক্টৰ মইদুল ইছলাম বৰা যিজন অসমৰ প্ৰথমগৰাকী ডক্টৰেট, তেওঁৰ নামৰ প্ৰেক্ষাগৃহটোৰ সন্মুখত এই অৱস্থা, কদৰ্যময় পৰিৱেশ। আৰু মন কৰিব পাপৰি গোন্ধাই আছে, দুৰ্গন্ধ ষ্টিংক কৰি আছে। গতিকে এনেধৰণৰ আনহাইজেনিক পৰিস্থিতিত এইসকল যিসকল লোক, স্থানীয় লোক, তেওঁলোকে বহুত বেমাৰত পৰিছেও আৰু বেমাৰত পৰাৰ আশংকাও আছে। কেনেবাকৈ গাড়ীখন পাৰ হৈ আহিছে, কেনেবাকৈ কিছু লোক খোজকাঢ়ি পাৰ হৈ গৈছে, কিন্তু এনেধৰণৰ অবৰ্ণনীয় পৰিৱেশ শিৱসাগৰৰ কেইটামান স্থান বাদ দি প্ৰায় প্ৰতিটো স্থানতে। আৰু কি ক'ব আপোনালোকৰ বাকী কেনেকৈ চলিছে? এতিয়া মানুহখিনি বহুত দুৰ্ভোগত পৰি আছে, কষ্টও পাইছে মানুহখিনিয়ে। এনেই চৰকাৰৰ ফালৰ পৰা হওক বা প্ৰাইভেটকৈ অন্যান্য মানুহে ৰিলিফ চিলিফবিলাক তেনেকৈ পাই আছে। পাই থাকিলেও বনোৱা সিজোৱা খোৱা তলত থকা মানুহখিনি বহুত অসুবিধা হৈছে। আৰু দ্বিতীয়তে হ'ল কি, এইটো 1 নম্বৰ ৱাৰ্ড হয় শিৱসাগৰ। আৰু তেনেকৈ মানে আজি 10 দিন একেৰাহে এনেকৈ আছে, মানুহো বেমাৰ হোৱা চান্স হৈছে। তেনেকৈ মেডিকেল কেম্প বহাইছে, কোনোবাই আহি পেলাই গুৱাহাটীৰ ফালৰ পৰা আহিছে। সিমানখিনি নাম মই নাজানিব পাৰোঁ। গতিকে সেইবোৰ চলি আছে, খোৱা বোৱা বা ইটো সিটো বা বস্তু বাহানি কমি নাই, দি আছে ৰাইজে তেনেকৈ। কিন্তু কাম দোকান চোকান আপোনালোকৰ বা বাকী চাকৰি তাকৰি গৈ আছে? চাকৰি তাকৰি মানুহবোৰ গৈ আছে। মোৰ 2জন ল'ৰা এনেকৈ, এজনে প্ৰাইভেটত কৰে আৰু এজনে একাউণ্টেণ্ট কৰে আপোনাৰ সৰ্বশিক্ষাত। তেওঁলোকে অকণমান অসুবিধা পাইছে, যাব পৰা নাই ব্লক লৈ। বহুত কষ্টত আছোঁ আমি তেনেকৈ। আৰু ওপৰত আমি 1ঘৰ মানুহৰ যদি বিল্ডিংটো ওপৰত আছে, তাতে 10 ঘৰ মানুহ সোমাই আছে, উপায়টো নাই। আৰু হ'ল কি, পানীটো আজি 10 দিনৰ পৰা এনেকৈ আছে। পানীটো 10 দিনৰ পৰা কালি বৰষুণ দিছিলে। পাপৰি এয়া হৈছে শিৱসাগৰৰ মাজমজিয়াৰ পৰিস্থিতি আৰু যি এক সমাধান। কিন্তু এতিয়া কথাটো হৈছে যে যদি এনেধৰণে বৰষুণ দি থাকে, কিনকিনীয়া বৰষুণেই লাগে দিয়ক, ইমানখিনি পানী এতিয়াও আছে। গতিকে বৰষুণ দি থাকিলে পানী কেনেধৰণে ওলাব, তাৰ এটাতো সমাধান সূত্ৰ উলিয়াব লাগিব। এয়া চহৰাঞ্চল আপুনি যিখিনি দেখুৱালে। গতিকে গাঁৱৰ কথাটো বাৰু নকয়, সেইখিনি আমি বৰ্ণনা কৰিব পৰা অৱস্থাত নাই। কিন্তু এইখিনি অঞ্চলৰ পানীখিনি উলিয়াব পৰাৰ কোনো ধৰণৰ ব্যৱস্থা নাই নেকি? যিটো কাৰণত স্কুল খোলাটো আচলতে এই সময়ছোৱাত স্কুল খোলাটো কথাই নাহে বাৰু, স্কুললৈ আহিবই নোৱাৰে ল'ৰা ছোৱালী, ক'ৰ পৰা আহিব ল'ৰা ছোৱালী? গতিকে এই এটা সমাধান সূত্ৰটো লাগে। 1 নং ৱাৰ্ড, তাতে মূল অঞ্চল এইবোৰ। মূল অঞ্চল জেঙনিকটীয়া বালিকা প্ৰাথমিক বিদ্যালয় 1950 চনত স্থাপিত। এই স্কুলখনলৈ ছাত্ৰ ছাত্ৰী 1 তাৰিখে যদি স্কুলখন খোলে কেনেকৈ আহিব? জ্ঞানৰ বাবে প্ৰৱেশ, সৎকৰ্মৰ বাবে প্ৰস্থান। এতিয়া জ্ঞানৰ বাবে প্ৰৱেশো কৰিব নোৱাৰে, প্ৰৱেশ কৰিব নোৱাৰিলে প্ৰস্থান কেনেকৈ কৰিব? গতিকে এইটো এটা জোক হৈ গৈছে। পানীখিনি 10 দিন ধৰি আছে, সমাধান সূত্ৰ বিশেষজ্ঞৰ যোগেদি উলিয়াই ৰাস্তা খান্দি, নলা খান্দি, পানীখিনি য'তেই পেলাব লাগে সেই তাত পেলোৱাৰ এক যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ অভাৱ পৰিলক্ষিত কৰিছোঁ, যাৰ পৰিপ্ৰেক্ষিতত এই ঐতিহাসিক ঘৰটো অত দিন ধৰি পানীৰ তলত বা এনেধৰণে ডুব যাই থাকিবলগীয়া হৈছে। আৰু ৰ'দে পানী শুকুৱাব বুলি ভাবি থাকিলে নহ'ব, কাৰণ আজিও কালি গোটেই ৰাতি বৰষুণ দিছে। 12 বজাৰ পিছৰ পৰা গোটেই ৰাতি শিৱসাগৰত বৰষুণ, আৰু আমি গম পোৱা মতে মন জিলাত বৰষুণ। গতিকে এই ধৰণে যদি অস্বাভাৱিক বৃষ্টি বা অতিবৃষ্টি হৈ থাকে, তেতিয়া এই পানীৰ স্তৰ নকমিব, আৰু পানীৰ স্তৰ নকমিলে ৰ'দ দিলে পানী শুকাব। সেইধৰণে ভাবি থকাও ভুল হ'ব। ৰ'দত যদি পানী শুকাব লাগে আৰু এক কদৰ্যময় পৰিৱেশ আমি পৰিলক্ষিত কৰিম। আমি কালি চাংমাই গাঁৱত গৈছিলোঁ বা বেতবাৰী মৌজাৰ কেইখনমান গাঁৱত গৈছিলোঁ। সেই গাঁওবোৰত পৰিৱেশ, ৰাস্তাটো কেনেবাকৈ ওলাই আছে, য'ত গাঁওবাসী আশ্ৰয় লৈ আছে। ৰাস্তাৰ 2 কাষে মহাসাগৰ বুলি ক'লেও মই কমাই কোৱা হ'ব। আৰু মাজে মাজে 2-এটা ঘৰ, কেনেবাকৈ ঘৰবোৰৰ যি ছাল কেনেবাকৈ ওলাই আছে। আৰু যিসকল সেই ঘৰবোৰৰ নিবাসী, তেওঁলোকে ৰাস্তাৰ কাষত আশ্ৰয় লৈ সেইটো মোৰ ঘৰ বুলি তেওঁলোকে ঘৰটো দেখুৱাই দিয়ে। কেনেবাকৈ ভোৰ এখন সাজি, নাও এখন ক'ৰবাত মেনেজ কৰি তেওঁলোকে ঘৰলৈ গৈ সেই যি দৃশ্য দেখি আহে ঘৰখনৰ, সেই দৃশ্যই তেওঁলোকক আৰু হতাশ কৰি তোলে। ঘৰত একো আচবাব নাই। গতিকে চহৰৰ মাজমজিয়াৰ এই স্থান যদি 10 দিন ধৰি এনেধৰণে চলি আছে, ইয়াত কিমান যিসকল ব্যৱসায়ী তেওঁলোকৰ লোকচান হৈছে, যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ লোকচান হৈছে, যিসকল চাকৰিয়াল তেওঁলোক কামলৈ যাব পৰা নাই, অসুখটো আছেই। গতিকে এই হৈছে বাস্তৱ ছবিখন শিৱসাগৰৰ। গুৱাহাটীৰ পৰা কৈ দিয়া হয় সাহায্য গৈছে, হয় খাদ্য সামগ্ৰী পাইছে, পানী পাইছে, কিবা কিবি সেই ধৰণৰ বস্তুবোৰ পাইছে। তো সমাধান ক'ত, কেতিয়ালৈকে? সেইয়া মন কৰিব, সেই মহিলাগৰাকী গৈ আছে বা সেইগৰাকী ব্যক্তি গৈ আছে, তাৰ পৰাই আপুনি পৰিলক্ষিত কৰিব। কওকচোন, কওক, কি নাম দাদা আপোনাৰ? পানীটো যোৱা নাই কিয়? এইফালে পানীটো মানে নলা খান্দি বা কিবা কৰি পানীটো উলিয়াই দিব পৰা ব্যৱস্থা কৰা নাই নেকি প্ৰশাসনে? প্ৰশাসনে এতিয়ালৈকে মানে আগৰ পৰাতো এইটো আমাৰ ইয়াত তল যায়েই। এতিয়া পানী হয় নেকি? আগতেও পানী মানে বৰষুণ দিলে পানী হৈ যায়, মানে চোতাল মানুহৰ তল যায়, সৰু সুৰাকৈ ওলাই যায়। যদি মানে 4 লেণ্ডে যিটো কাম কৰিলে আপোনাৰ, 4 লেণ্ডৰ ড্ৰেইনটো মানে ধৰক আমাৰ পুৰণা ড্ৰেইনতকৈ 2 ফুটমান ওপৰত বনাই দিলে। এতিয়া আমাৰ ইয়াৰ পৰা মানে পানীটো নাযায়, ৰাইজৰ সেইটো মানে বহুত অসুবিধা।
পানীটো নাযায়, পানী ঘৰ এইটো মহিদুল ইছলাম বৰা ঘৰ আপোনাৰ আগৰ এই তেল ডিপুটো যে আছে, এইটো এইটো আমাৰ মৌজাদাৰ আকৌ পুৰণা মৌজাদাৰ। এইটো এইটো তাৰপিছতে তালৈ গ'ল। অৰিজিনেল ঘৰ এইটো, অৰিজিনেল এইটো। সেইটোৱে আমি এতিয়া প্ৰশাসনক এইটো কওঁ যে এইবোৰ এতিয়া পৰিস্থিতি যিটো হৈছে মানুহৰ ঘৰ দুৱাৰ বহুত লছ আপোনাৰ, গৰু ছাগলীৰ পৰা আদি কৰি মানে বহুত। আমাৰতো বাৰু দুই আছে বাৰু, আমি যেনে তেনে চলিছোঁ। দুখীয়া মানুহৰতো কিছুমান চব শেষ। কাম কৰিবলৈ যাব পৰা নাই, দৈনিক হাজিৰা কৰা লোকসকল কাম কৰিব যাব পৰা বা খোৱা বোৱা মানুহৰ বহুত কষ্ট হৈছে, বহুত কষ্ট হৈছে। আপুনি কি আপোনাৰ কওকচোন কি কি হৈছে সমস্যাটো কৈ দিয়া। আজি এই গলিটোত আজিলৈকে ৰেচন এটা পানী এবটল পোৱা নাই। কেইখন ঘৰ আছে? এইফালে একেবাৰে নাই বুলি তাৰমানে ধৰি লওক 50 ঘৰ আছে। 50 কৰি পানীয়ে যাব লাগিব। পানী যাব লাগিব। আপোনালোকে কিবা এটা সুবিধা কৰি চৰকাৰে নাও এখন দি হ'লেও কিবা এটা সেই মানুহখিনিক পানী বটলো পোৱা নাই, এনেকুৱা এটা অসুবিধা হৈছে। আৰু এনেকুৱাই কোলা পানীখিনিতো বা যিয়ে নহওক ৰেচনটোতো কিবা এটা কৰি ৰাইজে দিব লাগে। আৰু কিবা এটা ৰেচন আহিব, সেই ৰাস্তাতে ৰ'ব, সেই 2 মহল ঘৰৰ পৰা মানুহে ৰেচন নিয়ে, এই পানীত এডিঙি পানীত ডুবি থকা মানুহে ৰেচন অকণমানো নাপায়। এনেকুৱা এটা গৰীব মানুহ আছে, আজি পানী এক বটলো পোৱা নাই। মানে সেইখিনি মানুহক আগে চৰকাৰে চাই পেলাই সুবিধা কৰি দিব লাগে। গাড়ী এখন আনিছে, 4 গাড়ী আনিছে, 2 গাড়ী দিছে, 2 গাড়ী গেলে গুদামত ভৰাইছে। সঁচা কথা কৈছো, এনেকুৱা এটা অৱস্থা ইয়াত হৈ আছে। নিজৰ পাৰ্চনেল কামবোৰ কিছুমান কৰি আছে। সাহায্য পাব লাগে সেইখিনি মানুহে পোৱা নাই। কিন্তু আমাৰ গাঁৱৰ ল'ৰাখিনিয়ে পানী দুনি বা কিবা কিবি এইখিনি এই পানী বটল কিনি আনে, এই পানীত গৈ থাকিব এতিয়া। এনেকুৱা এটা অৱস্থা আছে এইখিনি মানুহৰ। এনেকুৱা এটা অৱস্থা হৈছে, তাৰমানে পানীৰ বটল পাবলৈ দিগদাৰী হৈছে এইটো ৰাস্তাত। এইফালে সেইটো ৰাস্তাত আছে। সেই তাত যদি ৰেচন দিছে, এই এবুকু পানী তাৰপৰা ৰেচন আনিবলৈ যাব নি? বোলে গাড়ী তাত দিলো, কিবা এটা সুবিধা কৰি সেইখিনি মানুহক গৈ তাত দিওঁ। চব ঘৰে ঘৰে ৰিলিফবোৰ ঘৰে ভৰাইছে। লোকেল নাই নহয়, ভাড়া কৰা মানুহ কিবা এটা খাবলৈ পাব লাগে। লোকসকলে মানে সকলোৱে যাতে যি সাহায্য, সেই সাহায্য পায়। লোকেল মানুহ, ভাড়াতীয়া মানুহ সকলোৱে সাহায্য পায়, সেইটো নিশ্চিত কৰিব লাগে। লোকেল আনলোকেলৰ কি কথাটো আছে? সকলোৱে সাহায্য পায়। এতিয়া চবেই পাব লাগে। এতিয়া চাওক, এইটো ৰাস্তা, এই ৰাস্তাটোৱেদি যিসকলে সাহায্য দিবলৈ আহে, তেওঁলোকে সাহায্য এই ৰাস্তাটোতে লৈ যাব লাগে, নহয় জানো? মই এতিয়া দোকানৰ পৰা ৰেচন আনিলো, দোকানৰ পৰা ডাউল চালি আদা কিনি আনিলো। এতিয়া আপোনাৰ গোটেই মানুহবোৰে ইয়াত যেতিয়া আপোনাৰ বুকু পানী, সেই স্কুলৰ দাগীটো দেখিব পাৰিছে খিলিকিলোকে, তেতিয়া ইমানখিনি পানী। তাৰপিছত আপোনাৰ আমাৰ ইয়াত গলিৰ মানুহখিনি কোনো সাহায্য পোৱা নাই, বহুত দিগদাৰ পৰিছে। নাও মাতিছে, নাওবোৰক এতিয়া উদ্ধাৰকাৰী নাও মাতিছে, নাওবোৰক আজি আহিম কালি আহিম কৰি নাহে, বহুত দেৰিকে আহিছে, 2-3 দিন লগাই। তাৰপিছত আপোনাৰ সেই লাষ্টৰ মূৰলৈকে দেখিব পাইছে, সেইখিনি মানুহতো আৰু ওলাব পৰা নাই, বহুত অসুবিধা আছে। মই আপোনাৰ কথাটো ললো, এই গলিটোত যিসকল আছে তেওঁলোকৰ সমস্যাৰ সন্মুখীন হৈছে, সাহায্য পোৱা নাই। আৰু স্কুলখন যদি জুম কৰে অবিনাশ, তাত যিটো পানীৰ দাগ, ওপৰৰ দাগটোলৈকে পানী পাইছিলগে। তাৰ পৰাই কল্পনা কৰক, ওপৰৰ দাগটোলৈকে পানী পাইছিল মানে সন্মুখৰ দোকানবোৰ চাগৈ প্ৰায় 4-5 ফুট গৈছিল। সেই স্কুলখনৰ খিৰিকী কেইখনৰ মাজলৈকে পানী উঠিছিল। এতিয়া পানী কমিছে যদিও। কিন্তু পাৰ্থ, ইমান সাহায্য সামগ্ৰী গৈছে, ইমানেই গৈছে যে তেনেকুৱা সাহায্য সামগ্ৰী যোৱা আমি ইমান বছৰে দেখাই নাই নিজ চকুৰে, এইবাৰ প্ৰথম দেখিলো। তাৰ পিছতো যদি এজন মানুহে দোকানৰ পৰা বস্তু কিনি আনিব লগা অৱস্থা হৈছে, তেতিয়াহ'লে তাৰমানে পৰ্যাপ্ত পৰিমাণৰ গৈছে যদিও কিছুমান জেগাত পোৱাগৈ নাই। এতিয়া এই শ্বাহ পথ, এইটো আপুনি কেমেৰাত দেখুৱালে, এই পথেৰে যদি এখন কিবা এটা ব্যৱস্থা কৰি বা তেওঁলোকে নিজেও স্থানীয় লোকসকলেও অকণমান কোনোবা এজনে দায়িত্বটো লৈ ওলাই আহি পেলাই ৰেচনখিনি লৈ সোমাই গ'লেও অন্ততঃ এটা বুজাবুজিৰ মাজত চলিব পাৰে। মুঠতে যিখিনি দুৰৱস্থা হৈছে, এইখিনি সময়ত আচলতে ক'বলৈ একো ভাষাই নাই। আপুনি যিখিনি জেগা দেখুৱাইছে, আমি কিছুমান জেগা দেখুৱাই আছোঁ, কিন্তু চহৰাঞ্চলতে কিছুমান বস্তু পোৱাগৈ নাই, খোৱা পানী পৰ্যন্ত কিনিবলগীয়া হৈছে। হয় পাপৰি, এতিয়া মন কৰিব, এতিয়া আকৌ বৰষুণ দিবলৈ আৰম্ভ কৰিলে। গতিকে যদি এই ধৰণে বৰষুণ দি থাকে, তেতিয়া পানী কমাৰ কোনো অৱকাশ নাই, পানী কমাৰ কোনো চান্স নাই। তেনেস্থলত যি সময়ত বৰষুণ দিয়া নাছিল, সেই সময়ত আৰ্জেঞ্চিটো ৰিয়েলাইজ কৰি, অনুধাৱন কৰি তাৎক্ষণিকভাৱে এই জেগাবোৰৰ পৰা পানী পাম্প আউট কৰাৰ ব্যৱস্থাটো একেবাৰে কৰা নহ'ল যেন লাগিছে। ক'ৰবাত নহয় ক'ৰবাত সাহায্য আহিছে, ক'ৰবাত নহয় ক'ৰবাত গোটেই তন্ত্ৰটো, বেচৰকাৰী চৰকাৰী তন্ত্ৰটো
সাহায্য প্ৰদানৰ গোটেই প্ৰক্ৰিয়াটোত ব্যস্ত থাকিলে সাহায্য খুবেই প্ৰয়োজন, কিন্তু সাহায্য যাতে পদ্ধতিগতভাৱে প্ৰদান কৰা হয়, সকলোৱে সাহায্য পায় আৰু সমান্তৰালে পানীখিনি পাম্প আউট বাহিৰলৈ উলিয়াই দিয়াৰ যি প্ৰক্ৰিয়া বিশেষকৈ চহৰ অঞ্চলত সেইটো নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা যেন প্ৰশাসন তন্ত্ৰই অনুভৱ নকৰিলে, যাৰ ফলত এইখন স্কুলত মই দেখুৱালোৱেই 5 ফুটমান ওপৰলৈকে পানী উঠিছিলে। এতিয়া যদিও কমিছে, কিন্তু এই ৰাস্তাটো দেখুৱালো চহৰৰ মাজমজিয়াত, হাৰ্ট অফ দি চিটি শিৱসাগৰৰ মইদুল ইছলাম বৰা পথ, সন্মুখত মইদুল ইছলাম বৰা ঘৰ। গতিকে তাত এনে এক অবৰ্ণনীয় পৰিৱেশ। ৰাইজে ইতিমধ্যে কিছু কথা অৱগত কৰিছে, সাহায্য বহু আহিছে। পানীৰ যি বটলবোৰ, খোৱা পানীৰ বটলবোৰ, খালী বটলবোৰ চাৰিওপিনে ভৰি পৰিছে আৰু অনাগত সময়ত চহৰ অঞ্চলত আৰু গাঁও অঞ্চলত খোৱা পানীৰ বটলে আন এক সমস্যাৰ সৃষ্টি কৰিব। আৰু এই খোৱা পানীৰ বটলবোৰ যদি ক'ৰবাত ৰখি যায় আৰু সেই ৰখি যোৱাৰ কাৰণে যদি পানী যোৱাৰ পথ বন্ধ হয়, এই সাহায্যৰ খোৱা পানী বটলবোৰে আন এক সমস্যাৰ সৃষ্টি কৰিব। গতিকে যিবোৰ আৰ্মিৰ ওচৰত মেচিন আছে পানী সংশোধন কৰাৰ, পৰিষ্কাৰ কৰাৰ, সেই মেচিনবোৰৰ যোগেদি পানী পৰিষ্কাৰ কৰি যদি যোগান ধৰা হয়, তেতিয়া চাগৈ এই যি অনাকাংক্ষিত সমস্যাটো, সেই সমস্যাটোত সন্মুখীন চাগৈ ৰাইজ নহ'ব। গতিকে বিজ্ঞানসন্মতভাৱে পদ্ধতিগতভাৱে গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব লাগে। আকৌ বৰষুণ দিলে আৰু বৰষুণ যদি এইদৰে দি থাকে, কি হ'বগৈ, ৰাইজে কেনেকৈ সকাহ পাব, সেয়া কিন্তু এই মুহূৰ্তত ক'ব পৰা নাযায়। ভগৱানেই সহায় কৰাৰ একমাত্ৰ পথ বুলি এই সময়ত কিন্তু বহুলোকে ক'বলৈ আৰম্ভ কৰিছে। পাৰ্থ, ধন্যবাদ জনাইছোঁ। আমি দেখুৱালোঁ আন এখন ছবি আৰু এয়া চহৰাঞ্চলৰ ছবি। যিহেতু আমি ভিতৰৰ অঞ্চলৰ দৃশ্যবোৰ দেখুৱাই গৈছোঁ, কিন্তু এতিয়া আমি অন্য এখন ছবিও উদঙালোঁ, য'ত পাৰ্থই দেখুৱালে। এয়া চহৰাঞ্চলৰ ছবি, হাৰ্ট অফ দ্য চিটি শিৱসাগৰৰ। তাতো পানী, আমাৰ গুৱাহাটী মহানগৰীত যিটো পানী হয় ঠিক তেনেধৰণৰ পানী, কিন্তু তাতকৈ বেছি পানী। আৰু তাতকৈ দুখ লগা কথাটো হৈছে যে এই পথেৰে এবুকু পানীয়েদি মানুহ ওলাই আহিব নোৱাৰে, যাতে এই যিবোৰ সাহায্য সামগ্ৰী সেইবোৰ নিবৰ বাবে। আৰু যাৰ ফলত তেওঁলোকে এতিয়া সামগ্ৰী কিনিবলগীয়া হৈছে আৰু তেওঁলোকৰ জীৱনো এনেধৰণে দুৰ্বিষহ হৈ পৰিছে। প্ৰলয়ংকাৰী বানত ভাতৃক হেৰুৱাই শিহৰণকাৰী বৰ্ণনা দিলে ককায়েকে। বানত উটি যোৱা ভায়েকক প্ৰায় 15 মিনিট সময় ধৰি ৰাখিছিল ককায়েকে, কিন্তু এটা সময়ত ককায়েকৰ মূৰৰ ওপৰেৰে পানী বাগৰাত ভায়েকক এৰি দিবলৈ তেওঁ বাধ্য হ'ল, অৰ্থাৎ হাতৰ পৰা এৰ খাই গ'ল। উপায়বিহীন হৈ ককায়েকে এজোপা তামোল গছত বান্ধি ৰাখিলে ভায়েক জয়ন্ত বৰুৱাৰ মৃতদেহটো। সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হৈছিল মৃতদেহটো বান্ধি থোৱাৰ দৃশ্য। নিউজ 18ৰ কেমেৰা আগত শিহৰণকাৰী বৰ্ণনা দিলে জয়ন্ত বৰুৱাৰ ককায়েক আৰু এজন স্থানীয় যুৱকে। এই গোটেই কথাখিনি ভয়াৱহ যিখন ছবি বা বৰ্ণনা, সেই বৰ্ণনাটো এজন যুৱকে দিব। তাৰ আপোনাৰ নামটো? নৱজিত চেতিয়া। সেই যুৱকজনৰ সৈতে কি হৈছিল? আমি ফটোখন দেখি খুব দুখ লাগিছিল। একচুৱেলি ৰাস্তালৈ এইটো ঘৰটো এই পাছফালে, মানে তেওঁ সম্ভৱ ওলাই আহিছিলে চাগে বেকানত, ঘৰলৈ গৈছিলে। ঘৰলৈ যাওঁতে কি হ'ল, এডোখৰটো সোঁতো বৈ আছে, কাৰেণ্টটো বহুত বেছি আছিলে। তেওঁলোকৰ আৰু এজন দুজনমান গৈছিলে, তেওঁলোক পাৰ হৈ গ'ল। তাৰপিছত তেওঁ সম্ভৱ ভৰি শ্লিপ হ'ল চাগে, শ্লিপ হ'লত তেওঁ মানে পৰি গ'ল। পৰি গ'লত তাতে এখন জেৰুৱা আছিলে, জেৰুৱাখনত লাগি ধৰিলে। তাৰপিছত সোমাই গ'ল, মানে জেৰুৱাখনত লাগিলে। তাৰপিছত ময়ো এই ওচৰতে আছিলোঁ, তাৰপিছত ঘপকনে আহিলোঁ, ধৰিলোঁ। তাৰপিছত তেওঁ ককায়েক দুজন আছিলে, ককায়েকো আহিলে, আৰু এই ওচৰতে আৰু লগৰ দুজন আছিলে মোৰ, তেওঁ আহিলোঁ, ধৰিলোঁ মেলিলোঁ। তাৰপিছত নাই, বহুত চেষ্টা কৰিলোঁ উলিয়াবলৈ, বহুত মানে ইমানটোৰ পৰা পানীৰ পৰা গৈ আমাৰে ইমানখিনি মান হৈছেগৈ, মানে ইমানে কাৰেণ্ট বাঢ়ি আছে, গৈ আছে। তাৰপিছত তেনেকৈ মানে হাতৰ এনেকৈ হ'ল। তাৰপিছত সম্ভৱ এইখিনি দল পাৰ হৈ আহিলে চাবা, সেই দলখিনিয়ে সম্ভৱ মানে ভৰিত মেৰ খাই ধৰিলে। তাৰপিছত সেই উলিয়াব পৰা নগ'ল আৰু বহুত টাইম যুঁজিলোঁ আমি, বহুত চেষ্টা কৰিলোঁ মানে উলিয়াওঁ, যেনে উলিয়াওঁ। জেৰুৱা উঘালিলোঁ, নোৱাৰিলোঁ, তেওঁক কাপোৰ ফালিলোঁ, নোৱাৰিলোঁ। তাৰপিছত নোৱাৰিলোঁ, হাতত ধৰি থাকোঁতে জীৱটো গ'লগৈ আৰু আমাৰ হাততে আৰু। তাৰপিছত ওচৰৰে আমাৰ মানুহ এজন আহিলে, পেহা এজন। তাৰপিছত তেওঁ ক'লে এতিয়াতো যোৱাটো গ'ল, এতিয়াতো তেওঁক উঠি যাব দিব নোৱাৰি। উঠি যাব দিব নোৱাৰাৰ কাৰণে কি কৰিলে, ৰছীডাল মোক ক'লে, ৰছীডাল চাচোন। তাৰপিছত মই দেখিলোঁ তাতে ৰছীডাল, সেই ৰছীডাল তাতে আছে লগ বুলি কৈ ৰছীডাল লৈ মেলি তেওঁ সেই ৰখাই থ'লে। এতিয়া ৰখাই থ'ব লাগিব নহয়, এতিয়া নিজৰ ঘৰুৱা মানুহজন, ঘৰৰ কিনাৰ ধৰা দেখি থকা মানুহজন জানো উঠি যাব দিব পাৰি? নোৱাৰি নহয়, সেই ধৰি মানে ৰাখি থোৱা হ'ল। তাৰপিছত পানীটো বাঢ়ি গ'ল, এতিয়া তেনেকৈ থাকিলে আৰু পানী শুকোৱালৈকে, এনেকৈয়ে 3 দিন থাকিলোঁ। সেইটো অৱস্থা, এতিয়া কৰিব কি, উপায় নাই। দাদা আপুনি তেওঁৰ ককায়েক হয়, তেওঁৰ নামটো অকণমান মোক ক'ব নেকি? জয়ন্ত বৰুৱা। সিদিনা কি হৈছিল তেওঁৰ লগত? আপুনিও আছিল নেকি? মই আছিলোঁ। হয়, কি হৈছিল মোক অলপ কওকচোন। কি হৈছিল মানে
এইফালৰ পৰা গাঁৱৰ ফালৰ পৰা ৰাস্তালৈ উঠিলে উঠি পেলাই সেইপিনৰ পৰা এইপিনে আহি আছিলে ময়ো এইফালৰ পৰা আহিছিলোঁ আহি পেলাই সেই ঘৰলৈ যাবলৈ লৈছিলে মানে এই চাইডটো মানে ছেফটি আছিলে এইফালেদি যাবলৈ তাক প্ৰথমতে কৈছিলোঁ সি নামিলে সোঁফালেদি এইফালে নামিলে এতিয়া খহি গ'ল আগত আছিলে মানে তেতিয়া খহা নাছিলে এইফালে নামিলে নামি পেলাই মানে কি হ'ল সি এইখিনিতে দুখোজমান গৈ এইখনতে বহি দিলে সম্ভৱ কিবা এটা ভৰিত লাগিছিলে নে কি নাজানো মানে ময়ো তাক নুসুধিলোঁ সিও মোক নক'লে মই আকৌ ৰাস্তাতে আছিলোঁ আচ্ছা ঠিক আছে সিও মোক একো নাই কোৱা ময়ো একো নাজানো ময়ো নুসুধিলোঁ একো নাই হোৱা বুলি ভাবিলোঁ তাৰপিছত মই এইফালে এই আলিফালে মানে এবাৰ ঘূৰি পেলাই পানী চালোঁ আৰু আকৌ ঘূৰি আহি মানে বৰ বেছিটো যোৱাই নাই ওচৰতে আছিলোঁ পিছ মুহূৰ্ততে যেতিয়া মই মানে চালোঁ সি মানে সেই তাত জেওৰাখনত লাগি আছিলে সেই হেৰিজোপা চতিয়ানা আৰু তাত তামোল এজোপা আছিলে তাতে লাগি আছিলে মানে তাৰপৰা সি মানে মোক চিঞৰিলে বাঁহ বিচাৰি গ'লোঁ বাঁহটো নাই বাৰু নিজে মানুহটো গ'লোঁ গৈ পেলাই সেই তাক উলিয়াবলৈ চালোঁ নোৱাৰিলোঁ মানে কি হ'ল মই যেতিয়া নেদেখিলোঁ এই দলবোৰ যে আহিছে যে এইবোৰে মানে তাত ঠেলি পেলাই তাত ঠেলি গৈ তাত লগাই দিলে মানে তাৰপৰা মই এই ইহঁতৰ ঘৰৰ ল'ৰা এটা মই দুটাই মিলি তাক পানী উলিয়াবলৈ চেষ্টা কৰিলোঁ নোৱাৰিলোঁ মানে একদম পূৰা মানে পকাই দিলে তাক নোৱাৰিলোঁ আৰু উলিয়াবলৈ তাৰপাছত আপোনালোকে উঠি যাব দিব নোৱাৰিলে আৰু বান্ধি ৰাখিলে তাৰ বহুত দেৰি পিছত তাত ধৰিয়ে থাকিলোঁ মই তাৰপিছত সম্পূৰ্ণ পানী মূৰৰ ওপৰেদি পানী গ'ল আৰু কি কৰিম এতিয়া মানে আপুনি ককায়েক হিচাপে উপায়বিহীন হৈ গ'ল মই তাক এৰি থৈ যাবও নোৱাৰোঁ তাৰ 15 মিনিটমান মই এনেকৈ তাক ধৰিয়ে থাকিলোঁ হাতখন এনেকৈ ধৰি থাকিলোঁ তাৰপৰা 15 মিনিটমান পাৰ হোৱাৰ পিছত কি কৰিম আৰু এতিয়া তাৰপৰা সি মানে বস্তুটো নেহেৰাওক বুলি বডিটো নেহেৰাওক বুলি হাতখনত বান্ধি ৰছীকৰণ পালোঁ মানে ক'ৰ পৰা আহিলে কি নাজানো আৰু ৰছীকৰণ পালোঁ আহি পেলাই সেই হাতখনত বান্ধি পেলাই সেই টেঙুলজোপা বান্ধি থৈ দিলোঁ সেই যুৱকজনৰ নাম আছিল জয়ন্ত বৰুৱা আৰু এইগৰাকী হৈছে তেওঁ ককায়েক ন উজনি অসমত পুনৰ বানৰ আশংকা খুলি দিয়া হৈছে দয়াঙৰ 3খনকৈ গেট বৃদ্ধি পাইছে দয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলস্তৰ প্ৰতি ছেকেণ্ডত ৯৪,০০০ লিটাৰকৈ পানী এৰিছে নিপকৈ পুনৰ এবাৰ এইখিনিতে উল্লেখ কৰিছোঁ ব্ৰেকিং নিউজ উজনি অসমত পুনৰ বানৰ আশংকা খুলি দিয়া হৈছে দয়াঙৰ 3খনকৈ গেট বৃদ্ধি পাইছে দয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলস্তৰ প্ৰতি ছেকেণ্ডত ৯৪,০০০ লিটাৰকৈ নিপকৈ পানী এৰিছে আৰু এইফালে বুধবাৰে আবেলি এজাক বৰষুণৰ পাছতে জলমগ্ন হৈ পৰে গুৱাহাটী বৰাগাঁও কালি বিয়লিয়ে হোৱা কৃত্ৰিম বান এই পৰ্যন্ত কমা নাই পানী যাৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে বৰাগাঁৱৰ মূল চৌক আৰু ৰাজপথ সম্প্ৰতি ট্ৰেক্টৰেৰে চলিছে যাতায়াত ব্যৱস্থা সৰু বাহনৰ বনেটৰ ওপৰেৰে পানী বৈছে এয়া হৈছে বৰাগাঁৱৰ দৃশ্য আমি উজনিৰ দৃশ্য দেখুৱাই আছোঁ দুৰ্বিসহ জীৱন দেখুৱাই আছোঁ তাৰ মাজত গুৱাহাটীবাসীৰ ৰাইজৰ দুৰৱস্থা চাওক এয়া বৰাগাঁৱৰ পানী আৰু লাহে লাহে এতিয়া মহানগৰী গুৱাহাটীত এজাক বৰষুণত বিভিন্ন নোহোৱা অঞ্চলতো পানী হ'বলৈ আৰম্ভ কৰিছে গতিকে ক'ত কিনো নিৰ্মাণ কাৰ্য চলালে কেনেধৰণে চলালে কিমান বিজ্ঞানসন্মত ব্যৱস্থাৰে নিৰ্মাণ কৰিলে নলা নৰ্দমা ঠিক কৰিলে সেয়া এতিয়া জানিবলৈ কোনো উপায় নাই কিন্তু যিবোৰ দৃশ্য আমি দেখুৱাই আছোঁ ইয়াত পানী আগৰ পৰা হয় বাৰু বৰাগাঁৱত বান কিন্তু এতিয়ালৈকে পানী কমা নাই কালি সন্ধিয়াই অহা এজাক বৰষুণ উৎপল হালৈ আছে সবিশেষ বৰ্ণনা কৰিব উৎপল চাওক ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ অনিল নগৰ নবীন নগৰৰ নিচিনা নতুন এটা ঠাইৰ পৰিৱেশৰ সৃষ্টি হৈছে বৰাগাঁও আৰু ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰত্যেক দিনে এজাক বৰষুণ দিয়াৰ পিছতে সম্পূৰ্ণৰূপে এক প্ৰকাৰ জলজীৱনে হওক বা সকলো লোকৰে এক প্ৰকাৰ স্তব্ধ হৈ পৰে আজি বৰাগাঁৱৰ পৰিৱেশ দেখুৱাম মই বেক কেমেৰা কৰি দেখুৱাব বিচাৰিম যে এই মুহূৰ্ততো ৯ বাজি উকলি গৈছে বৰাগাঁৱৰ সকলো দোকান পোহৰ এনেদৰে বন্ধ হৈ পৰিছে কাৰণ দোকানৰ ভিতৰ পৰ্যন্ত পানী এই দৃশ্য চাই অনুমান কৰক যে আৰু আগফালেৰে হওক বা এই পথ সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে ট্ৰেক্টৰে যাতায়াত কৰিছে আৰু আমি সেই দৃশ্য লাভ কৰিছোঁ আৰু সমান্তৰালভাৱে বলেৰো যদি বাহনৰ কথা উল্লেখ কৰোঁ বলেৰো বাহন যথেষ্ট ওখ থাকে সেই বাহনৰে বনেট পৰ্যন্ত পানী অৰ্থাৎ তাৰে পৰা অনুমান কৰক যে কেনেধৰণৰ এটা পৰিৱেশ আৰু যিসকল পথচাৰী আছে তেখেতসকলে ঠায়ে ঠায়ে পৰি গৈছে কিন্তু তেখেতসকলে পানী নামিব লাগিব কাৰণ বিপৰীতে পানী এখন ট্ৰাক গৈছে ট্ৰাকৰ দৃশ্যাংশ দেখিলে অনুমান কৰিব যে এনেধৰণৰ পৰিৱেশ দূৰ দূৰণিলৈকে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যদি জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখে তেকে আপোনালোকে যাম বুলি ভাবিছে ছাৰ্ভিচ লেন কোনো কাৰণতে নধৰিব যদি ছাৰ্ভিচ লেন ধৰে তেতিয়াহ'লে আপোনালোকে কিন্তু এই স্থানত আবদ্ধ হৈ থাকিব লাগিব আগৰ ফালে প্ৰায় ২০খনতকৈ অধিক ট্ৰাক এতিয়াও আবদ্ধ হৈ আছে ঠিক একেদৰে দেখুৱাইছো আজি প্ৰতিখন দোকান পোহৰ এয়া বৰাগাঁও চাৰিআলি ৯:৩০ বাজি গ'ল যিটো চক ৰাতিপুৱা ৬ বজাতে তোমাৰ সষ্টম হৈছে বা ৬ বজাতে সজীৱ হৈছে সেই চকটো আজি কিন্তু এতিয়া ৯:৩০ বজাৰ পিছতো খোলা নাই এখনো দোকান পোহৰ মাজত মাত্ৰ এখন দোকান খুলিছে তাৰ বিপৰীতে আৰু স্থানীয় লোকসকলে তেখেতসকলে নলাৰ ওপৰে পৰিষ্কাৰ কৰিছে কোনোবা কাৰণত পানীখিনি ফুটাব পাৰে নেকি কালি আবেলিৰ বৰষুণৰ পিছতে এনেধৰণৰ পৰিৱেশ বৰাগাঁৱৰ মূল চাৰিআলি মই 360 কৰি দেখুৱাইছো
এক প্ৰকাৰ সকলে যি ওখ ঠাই আছে ওখ ঠাই দলঙৰ ওপৰত সেই স্থানত তেখেতসকলে গৈছে তাৰ বিপৰীতে সকলে এনেদৰে পৰিষ্কাৰ কৰিছে আৰু চাৰ্ভিচিংটো চোৱা যায় যে এক প্ৰকাৰ কেনেধৰণৰ কৰি দেখুৱাইছে জুম কৰি দুখন ট্ৰাক গৈছে ট্ৰাক অৰ্থাৎ অশ বাহিনীৰ বাহিৰে কোনো ধৰণৰ বাহন আহ যাহ কৰিব পৰা নাই এয়াই পৰিৱেশ আজি দিনটো বৰাগাঁও একাংশ লোক আছে জানিব চেষ্টা কৰিম দাদা পানী কেনেকুৱা এনেধৰণৰ পৰিৱেশ আন এখন মেজিক আমি সম্পূৰ্ণৰূপে তলত দেখুৱাইছো এনেধৰণৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ যিফালে চোৱা যায় বৰাগাঁৱৰ পৰা গড়চুক পৰ্যন্ত যিটো চাৰ্ভিচ আছে সম্পূৰ্ণৰূপে কৃত্ৰিম মানৰ কবলত জুম কৰি দেখুৱাইছো যে যিসকল লোক আছে এই ৰাজপথৰ পৰা উফৰি যিটো ফুটপাথ বুলি কোৱা হয় ফুটপাথতো পানী একজন লোক গৈ আছে দেখিছে ফুটপাথেৰে তেওঁৰ ভৰি যদি চোৱা যায় যে পানীৰ তলত অৰ্থাৎ অনুমান কৰক যে বৰষুণৰ পিছতে এজাক বৰষুণৰ পিছত কৃত্ৰিম বান এই অকল বৰাগাঁৱে নহয় বৰাগাঁৱৰ গোসাইবাৰী অঞ্চল যি ধৰণৰ তেতেলীয়া অঞ্চল সমগ্ৰ অঞ্চল গুৱাহাটী মহানগৰীৰ এতিয়া অনিল নগৰ নবীন নগৰ নতুন এক প্ৰকাৰ সদৃশ পৰিৱেশ হৈছে বৰাগাঁৱত আৰু বৰাগাঁৱত এনেধৰণৰ পৰিৱেশ এই মেজিক বাহনখন হয়তো সেই স্থানত যথেষ্ট পানী পাইছে যি স্থানত আছে দেখুৱাইছো যিমান দূৰলৈকে পাৰি আমি জুম কৰি দেখুৱাইছো এনেধৰণৰ পৰিৱেশ অৰ্থাৎ দূৰ দূৰণিলৈকে মোৰ কেমেৰাত আছে 15x জুম অৰ্থাৎ 15 এক জুমলৈকে দেখুৱাইছো সেই স্থানলৈকে যদি পানী দেখিছে তাৰ দূৰ দূৰণিলৈকে চকুৰে একেবাৰে যিমান দূৰলৈকে দেখিব পানী মাথো পানী এয়াই ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ পৰিৱেশ আজিৰ দিনটোত যি স্মাৰ্ট চিটি পাৰ্পল চিটি তাৰে পিছত এতিয়া যদি চোৱা যায় যে স্মাৰ্ট চিটি হৈছে ৰাজধানী চহৰ গুৱাহাটী মহানগৰী ধন্যবাদ উৎপল যোৰহাটৰ এজাক কিশোৰী বানে বিধ্বস্ত কৰা দুৰ্গতসকলক সহায় কৰাৰ মন এই কিশোৰসকলৰ হাতত দান পাত্ৰলৈ তিনিআলি চাৰিআলিত এনেধৰণে আয়োজন কৰিছে চেৰিটি মিউজিক কনচাৰ্ট লক্ষ্য এটাই ৰাইজে দিয়া বৰঙণিৰে বানত সকলো হেৰুৱাৰ নিজৰ বন্ধুৰ হাতত কিতাপ বহি তুলি দিয়া মাক দেউতাকৰ হাতত এমুঠি আহাৰ তুলি দিয়াৰ এইসকল কিশোৰী এনে প্ৰচেষ্টালৈ সকলোৱে আগবঢ়াই দিছে সহায়ৰ হাত সেই ক্ষতিখিনি আমি অকণমান হ'লেও তেওঁলোকক সহায় কৰিব পাৰিম বুলি অকণমান আগবাঢ়ি আহিছোঁ দেখিছোঁ বহুত মানুহৰ খাবলৈ একো নাইকিয়া হৈছে থাকিবলৈ এডোখৰ জেগা নাইকিয়া হৈছে তেওঁলোকে ৰাস্তাত থাকিব লগা হৈছে সেইখিনি আমি নিউজত হওক আমি নিজে চকুৰে হওক যথেষ্ট দেখি আহিছোঁ শিৱসাগৰতো বহুতখিনি ক্ষতি হোৱা আমি দেখিছোঁ আৰু যথেষ্ট অঞ্চলত তো সেইকাৰণে তেওঁলোকক আমি চাওক এয়াই মানৱতা এয়াই নতুন প্ৰজন্মৰ সামাজিক দায়বদ্ধতা মই প্ৰথমতে দৃশ্য দেখুৱাই লৈছো এই যে পথৰ কাষত এনেধৰণে সংগীত গাইছে গীত গাইছে এয়া কোনো সাংস্কৃতিক অনুষ্ঠান নহয় ৩খন জিলা ইতিমধ্যে বানত ডুবি আছে বৰ্ণাঢ্য এই বানত কঁপকঁপাই আছে সকলো শেষ ঘৰ বাৰী কাঠ সম্পত্তি সকলো শেষ আৰু এইসকলক অকণমান সহায়ৰ হাত আগবঢ়াই দিবৰ বাবে নতুন প্ৰজন্মই এই পদক্ষেপ লৈছে মই যিসকল তৰুণে এই কামটো কৰিছে মই তেওঁলোকৰ পৰা অকণমান জানিম দেখিছো তোমালোকৰ এই যি প্ৰয়াস সকলো ৰাইজে সহযোগিতা কৰিছে সহায় আগবঢ়াইছে কিয় এই চিন্তা কেনেধৰণে আহিল আমাৰ আচলতে ওচৰ পাজৰ যুৱক যুৱতী আজি ওলাই আহিছে আমাৰ উদ্দেশ্য এটাই আমাৰ দাদাৰ আমাৰ ভণ্টিৰ আমাৰ লগৰৰ ঘৰ বানপানীৰ পৰা আক্ৰান্ত হৈছে আৰু এই সময়তে আমাৰ দৰে ছাত্ৰ ছাত্ৰী কিছুমানৰ পঢ়াৰ সামগ্ৰী ধ্বংস হৈছে আৰু তেওঁলোকক যদি আমি পঢ়াৰ সামগ্ৰী প্ৰদান কৰিব পাৰোঁ তেনেকুৱা এটা প্ৰগ্ৰাম কৰি তেন্তে আমি অন্তৰ শান্তি পাম আৰু তেওঁলোকৰ মাতৃ পিতৃৰ হাতত যদি এমুঠি খাবলৈ অন্ন প্ৰদান কৰিব পাৰোঁ তেন্তে আমি সঁচাই সুখী হ'ম নিশ্চয় এয়া খোজ লৈ এনেধৰণে ৰৈ আছে পৰৱৰ্তী কি কবা তোমালোকে এই চিন্তা কিয় আহিল আৰু দেখিছো সকলো ৰাইজে সহযোগিতা কৰিছে কেনেধৰণে কিমান ৰাইজক সহযোগিতা কৰিবৰ কাৰণে কিয় এই পৰিকল্পনা
আমাৰ সমগ্ৰ অসমত এতিয়া বানপানী পৰিস্থিতিৰ সৃষ্টি হৈছে। সেইকাৰণে আমি তিয়কৰ বহুত শিল্পী ওলাই আহিছো, যাতে তেওঁলোকৰ এই দুখত আমি সমভাগী হ'ব পাৰো। সেইকাৰণে কিবা সহায় কৰিব হেতু আমি গোটেই শিল্পীসমূহ ওলাই আহিছো সহায় কৰিবলৈ। ৰাইজে সহায় কৰিছে। কালি আমাৰ আজি দ্বিতীয়টো দিন। প্ৰথম দিনা আমি তিয়কত কৰিছিলো, দ্বিতীয় দিনা কালি আমি হাছত, আজি লাদৈগড়, আৰু আমি কাইলৈ আমগুৰিলৈ যোৱাৰ সিদ্ধান্ত লৈছো। আমগুৰি বাধাক্ৰান্ত ৰাইজৰ কাষলৈ যোৱা হয় নিশ্চয়। মই এগৰাকী শিক্ষকো দেখিছো ইয়াতে, অকণমান আগলৈ উঠি আহিলে সুবিধা হ'ব। যিহেতু মানৱতা ইয়াতে প্ৰকাশ পায়। এই যি তৰুণসকলৰ যি প্ৰয়াস, এই প্ৰয়াসে সঁচাকৈ সমাজখনৰ প্ৰতি যি দায়বদ্ধতা সেয়া প্ৰকাশ কৰিছে। আৰু আপুনিও আহি এই অনুষ্ঠানত সহযোগ কৰিছে, এইসকল তৰুণক শিক্ষা দিছে, সঁচাকৈ ভাল লগা কথা। হয়, আমি আচলতে যোৱা 3 দিন ধৰি আমি চেৰিটি শ্ব' কৰি আছো, আৰু আচলতে এইখিনি আমাৰ সকলোখিনি আমাৰ নিজৰে মানুহ। গতিকে আমাৰ নিজৰ মানুহখিনিৰ কাৰণে যদি আমি নিজে ওলাই নাহো, তেন্তে আৰু কোন ওলাই আহিব? মানুহে মানুহৰ বাবে এই শ্লোগানটো আমি সন্মুখত লৈ ওলাই আহিছো। আৰু আমি কালিলৈ আমগুৰিত এনেকুৱা ধৰণৰ প্ৰগ্ৰেম এটা ৰাখিছো। আৰু আমাৰ ইয়াৰ পৰা যিমানখিনি উঠিছে সকলোৰে বাবে ভাল সঁহাৰি পাইছো। তেওঁলোকে যোনে যেনেকে পাৰে আমাক সঁহাৰি দিছে। 10 টকা, 20 টকা, 200 টকা, 500 টকা যিয়ে পাৰে যেনেকে পাৰে আমাক সহায় কৰিছে। আৰু আশা কৰিছো তেওঁলোকৰ ফালৰ পৰা আমি আগন্তুক দিনতো সেই সঁহাৰি লাভ কৰিম, আৰু আমি মানুহখিনিৰ ওচৰলৈ যোৱাত আমাৰ সহায় হ'ব। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আজি বেংকসমূহৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। বৰ্ণাঢ্য সহায় সন্দৰ্ভত বৈঠকত হ'ব আলোচনা। বৰ্ণাঢ্য ঋণৰ পৰৱৰ্তী কিস্তিসমূহক লৈ হ'ব আলোচনা। কেইবাটাও বেংকৰ কৰ্তৃপক্ষৰ সৈতে হ'ব আলোচনা। কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ পৰামৰ্শ মতে হ'ব এই আলোচনা। কালি আমি অসমৰ গোটেই বেংকসমূহৰ লগত আমি এখন সভা আহ্বান কৰিছোঁ, কেনেকৈ বেংকৰ ইনষ্টলমেণ্ট আদি দিয়াৰ পৰা আমাৰ ৰাইজক আমি সকাহ দিব পাৰোঁ। ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে বেংকসমূহক পৰামৰ্শ দিছে, মোৰ লগত বহিবৰ কাৰণে তেওঁলোকক নিৰ্দেশ দিছে। অহাকালি আমি বেংকসমূহৰ লগতো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিম। অৰ্থাৎ চৰকাৰ আৰু দল এই দুয়োটাই আমি আমাৰ দুৰ্দশাগ্ৰস্ত ৰাইজৰ হৈ আমি সেৱাত আমি নিজকে সমৰ্পণ কৰিম। বানপানীত কেইবাদিনো ধৰি ডুবি থকা ঘৰ কিছুমানৰ ভেটি পানী ক্ৰমান্বয়ে হ্ৰাস পাইছে, যদিও আঁতৰা নাই দুৰ্যোগ। বহু ঘৰৰ ভিতৰত এতিয়া ৰৈ গৈছে কেৱল একাঠু পৰ্যন্ত বোকা, পলস ৰৈ গৈছে। শিৱসাগৰৰ ভাধৰা কৃষি পাম নিগমৰ বিধৱা মহিলা অঞ্জু গগৈ ঘৰত এতিয়া বোকাৰে পানীয়ে উপচি পৰিছে। ইয়াৰ উপৰিও বানে তছনছ কৰি থৈ গৈছে মহিলাগৰাকীৰ ঘৰৰ বেৰ চালি, নষ্ট কৰি থৈ গ'ল ধান চাউলো। ফলত শোকত ভাগি পৰিছে উপায়হীন হৈ পৰা মহিলাগৰাকী। মই দেখুৱাইছোঁ এটা বাসগৃহত মই প্ৰৱেশ কৰিছোঁ। ইয়াত যিবিলাক কেঁচা ঘৰ আছিলে সেই কেঁচা ঘৰবিলাকৰ অৱস্থা কি, মই সেই দুখ দুৰ্দশা মই দেখুৱাব বিচাৰিছোঁ। এই বাসগৃহ পানী বৰ্তমান এই ঘৰটোৰ পৰা ওলাইছে, কিন্তু তাৰ পিছৰ পৰিৱেশটো মই দেখুৱাব বিচাৰিছোঁ কি ধৰণৰ অৱস্থা। ইয়াৰ যিবিলাক বেৰ আছিলে, বাঁহৰ বেৰ, সেই সকলোবিলাক বৰ্তমান ভাগি গৈছে, পচি গৈছে। মই দেখুৱাইছোঁ কি অৱস্থা, কেনেধৰণে পাৰ কৰিছে তেওঁলোকে এই সময়খিনি। আচলতে অতিকৈ বেদনাদায়ক, অতিকৈ হৃদয় বিদাৰক দৃশ্য। এয়া বানে এৰি থৈ যোৱা দুৰ্যোগ মই দেখুৱাইছোঁ। এয়া শিৱসাগৰৰ ভাধৰা কৃষি পাম নিগমৰ, এয়া দেখিছে কি ধৰণে বেৰসমূহ এয়া পচিলে, এৰি গৈছে, ভাগি গ'ল সম্পূৰ্ণ। যিহেতু পানীত 9-10 দিন ধৰি ডুবি আছে, 9 দিন ধৰি ডুবিলে। আজি তেওঁলোকে ঘৰত সোমাইছে, সেই ঘৰৰ ভেটিটোৰ পৰা পানী নামিলে। মই ভাষ্য ল'ম। বাইদেউ, আপোনাৰ ঘৰৰ অৱস্থাটো খুবেই বেয়া হৈ গৈছে, কেনেকুৱা ধৰণৰ আপুনি বৰ্তমান কি ক'ব এই মুহূৰ্তত? ক'বলৈ মানে মোৰ উপায় নাই ক'বলৈ, চব বিচাৰে মানে কি ক'ম, মোৰ ক'বলৈ উপায় নাই। তাৰমানে কি নষ্ট হৈছে? চবেই নষ্ট হ'ল, গৰু উটি গ'ল, চবেই আৰু ধানো অলপমান তুলিলো, অলপমান ভঁৰালত ডুব গ'ল, চাউলো অলপমান নষ্ট হ'ল। এই চব কাপোৰ কানি কিতাপতে চবেই আৰু ল'ৰা দুটা। আপোনালোকে এনে কি কৰে? মোৰ একোৱেই নহয়, মোৰ মানুহজন নাই,
ঢুকালে মই এই দেউৰাৰ লগতে মই থাকোঁ কাম বন কৰি হয় মানুহজন নাই হাজিৰা কৰে নেকি মই খেতি কৰে খেতি কৰোঁ নামটো কি ক'লে অঞ্জু গগৈ হয় তেওঁৰ এগৰাকী বিধৱা মহিলা তেওঁৰ স্বামীক ইতিমধ্যে হেৰুৱাইছে মই দেখুৱাইছোঁ পৰিৱেশটো ইয়াত বহুত ধান আছিলে ধানো নষ্ট হৈছে এইবিলাক মই দেখুৱাইছোঁ এইবিলাক হৈছে ধান ইতিমধ্যে তিতিলে এইবিলাক হয়তো মিলত কুটাব পৰা হয়তো নহ'ব ধানবিলাক বহুত নষ্ট হৈছে মই আৰু ইয়াৰে এই অঞ্জু বাইদেউৰ দেউৰেক আছে মই দাদা কি নষ্ট হ'ল বেগ বহুত বাঁহ অলপ নষ্ট হ'ল বহুত তাৰমানে এইবোৰ বিচনা চিচনা আমি শুবলৈ দিগদাৰ হৈছে অলপ ধান চাউল চব খাবলৈও হাহাকাৰ হৈছে অলপ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা আলোচনাৰ পাছতে সাক্ষাৎ বিত্তমন্ত্ৰীগৰাকীক সংসদ ভৱনত সাম্প্ৰতিক বান পৰিস্থিতিৰ বিৱৰণ দিলে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৰাজ্যজুৰি হোৱা ব্যাপক ক্ষয়ক্ষতিৰ বিষয়েও অৱগত কৰিলে মন্ত্ৰী মাৰ্ঘেৰিটাই বানপীড়িত লোকসকলৰ সহায় আৰু জীৱনশৈলী পুনৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ বিষয়েও এই বৈঠকত আলোচনা কৰা হয় দেশৰ তিনিখন ৰাজ্যৰ তিনিটা বিধানসভা সমষ্টিৰ উপনিৰ্বাচন বিহাৰৰ বাংকিপুৰ মধ্যপ্ৰদেশৰ দাতিয়া আৰু গুজৰাটৰ মঞ্জালপুৰ বিধানসভা সমষ্টিৰ উপনিৰ্বাচন পুৱাৰে পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া ইয়াৰ ভিতৰত সকলোৰে দৃষ্টি নিবদ্ধ বিহাৰৰ বাংকিপুৰৰ বিধায়ক আছিল বিজেপিৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পিছত সেই আসনখন খালী হৈ আছে যাৰ বাবে অনুষ্ঠিত হৈছে উপনিৰ্বাচন আৰু এই সমষ্টিৰ উপনিৰ্বাচনতে অৱতীৰ্ণ হৈছে জন সুৰজ পাৰ্টি মুৰব্বী প্ৰশান্ত কিশোৰ প্ৰথমবাৰলৈ নিৰ্বাচনী ৰণত নামিছে প্ৰশান্ত কিশোৰ পূৰ্বৰে পৰা বাংকিপুৰ বিজেপিৰ দুৰ্গ কিন্তু এইবাৰ প্ৰশান্ত কিশোৰৰ নিৰ্বাচনী অভিষেকে কিছু বিপদত পেলাইছে বিজেপিৰ হৈ সমষ্টিটোৰ প্ৰতিদ্বন্দ্বিতা কৰিছে নীৰজ কুমাৰ সিনহা ইয়াৰ উপৰিও সমষ্টিটোৰ আৰজেডিৰ প্ৰাৰ্থী হৈছে ৰেখা গুপ্তা অৰ্থাৎ বাংকিপুৰত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে মধ্যপ্ৰদেশৰ দাতিয়া সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰাজেন্দ্ৰ ভাৰতী এক প্ৰবঞ্চনাৰ গোচৰত দোষী সাব্যস্ত হৈ বিধায়ক পদ হেৰুৱাৰ পিছত উপনিৰ্বাচন অনুষ্ঠিত হৈছিল দাতিয়াত মূল প্ৰতিদ্বন্দ্বী বিজেপি আৰু কংগ্ৰেছৰ মাজত গুজৰাটৰ মঞ্জালপুৰ সমষ্টিৰ বিজেপি জ্যেষ্ঠ বিধায়ক যোগেশ পেটেলৰ মৃত্যুৰ পিছত এই আসনখন খালী হৈছিল আৰু এই সমষ্টিত পৰম্পৰাগতভাৱে বিজেপি আৰু কংগ্ৰেছৰ মাজতে প্ৰধান যুঁজখন চলি আহিছে 3 আগষ্টত ঘোষণা হ'ব সমষ্টিৰ তিনিটাৰ উপনিৰ্বাচনৰ ফলাফল বানে বিধ্বস্ত কৰা উজনিৰ 3 জিলাৰ দুৰ্গতৰ কাষত ৰিলায়েন্স ফাউণ্ডেশ্যন নাজিৰাৰ স্বাস্থ্য কেন্দ্ৰত পলস সাঁতোৰোৱাৰ কাম কৰি আছে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ স্বেচ্ছাসেৱকসকলে নাজিৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বিহুবৰ আৰু হোলাং কাটনিৰ জলজীৱন মিছনৰ জলাশয়সমূহ পুনৰ উদ্ধাৰৰ পৰিকল্পনাৰ বাবে আজি পৰিদৰ্শন কৰিব ৰিলায়েন্স ফাউণ্ডেশ্যনৰ দলটোৱে বানাক্ৰান্তৰ বাবে নিৰন্তৰ খাদ্য যোগান ধৰিছে ৰিলায়েন্স ফাউণ্ডেশ্যনে দুখনকৈ গাঁৱত সামূহিকভাৱে চলি থকা খাদ্য যোগানৰ সেৱা অব্যাহত আছে গাঁও প্ৰধানৰ সৈতে আলোচনা কৰি অন্য গাঁৱতো সমূহীয়াকৈ খাদ্য যোগানৰ পৰিকল্পনা কৰিছে ৰিলায়েন্স ফাউণ্ডেশ্যনে ৭,০০০টা পৰিয়ালক সামৰি সাহায্য বিতৰণৰ বাবে গাঁওসমূহ চূড়ান্ত কৰিব ৰিলায়েন্স ফাউণ্ডেশ্যনে পশুধনৰ খাদ্য সামগ্ৰী বিতৰণৰ বাবে চূড়ান্ত কৰিব গাঁও বৃহস্পতিবাৰে বানৰ ক্ষতিৰ সন্মুখীন হোৱা পশুপালকৰ তালিকা প্ৰস্তুতৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে ৰিলায়েন্স ফাউণ্ডেশ্যনে আৰু এইখিনি লৈছো চমু বাণিজ্যিক বিৰতি अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল অসমৰ বানপীড়িতক সহায়ৰ বাবে আগবাঢ়ি আহিছে বলিউড #সাৰ্কেল অফ হোপ লিখি ছ'চিয়েল মিডিয়াত আলিয়া ভাটৰ আহ্বান অসমত বজৰংগী ভাইজান সলমান খানৰ বিং হিউমেনৰ অভিযান এই সংকটপূৰ্ণ সময়ত অসমৰ লাখ লাখ বানপীড়িতৰ কাষত থিয় দিছে বলিউডৰ বহু কেইগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে
বলিউডৰ তাৰকাসকলে কেৱল সামাজিক মাধ্যমৰ জৰিয়তেই নহয় বৰঞ্চ বহুকেইজন তাৰকাই বান বিধ্বস্ত অঞ্চলত আশ্ৰয় শিবিৰ আৰু বান সাহায্য সামগ্ৰী বিতৰণৰ বাবে নিজাববীয়াকৈ কামো আৰম্ভ কৰিছে। অসমৰ বান আক্ৰান্তৰ কাষত ছুপাৰষ্টাৰ ছলমান খান। ছলমান খানে তেওঁৰ বিং হিউমেন ফাউণ্ডেশ্যনৰ জৰিয়তে অসমৰ বানপীড়িতৰ বাবে এক বিশেষ সাহায্য অভিযান আৰম্ভ কৰিছে। অসমৰ স্থানীয় অনুৰাগী ঘৰত কোনটো টিএমটি লগাইছে মাইথান ষ্টিল আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ওকে ষ্ট্ৰং মানে মাইথান ষ্টীল। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टिल আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং অসমৰ বানপীড়িতক সহায়ৰ বাবে আগবাঢ়ি আহিছে বলিউড। #সাৰ্কেল অফ হোপ লিখি ছ'চিয়েল মিডিয়াত আলিয়া ভাটৰ আহ্বান। অসমত বজৰংগী ভাইজান ছলমান খানৰ বিং হিউমেনৰ অভিযান। এই সংকটপূৰ্ণ সময়ত অসমৰ লাখ লাখ বানপীড়িতৰ কাষত থিয় দিছে বলিউডৰ বহুকেইগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে। বলিউডৰ তাৰকাসকলে কেৱল সামাজিক মাধ্যমৰ জৰিয়তেই নহয় বৰঞ্চ বহুকেইজন তাৰকাই বান বিধ্বস্ত অঞ্চলত আশ্ৰয় শিবিৰ আৰু বান সাহায্য সামগ্ৰী বিতৰণৰ বাবে নিজাববীয়াকৈ কামো আৰম্ভ কৰিছে। অসমৰ বান আক্ৰান্তৰ কাষত ছুপাৰষ্টাৰ ছলমান খান। ছলমান খানে তেওঁৰ বিং হিউমেন ফাউণ্ডেশ্যনৰ জৰিয়তে অসমৰ বানপীড়িতৰ বাবে এক বিশেষ সাহায্য অভিযান আৰম্ভ কৰিছে। অসমৰ স্থানীয় অনুৰাগী গোটসমূহৰ সহায়ত শিৱসাগৰৰ দৰে বানাক্ৰান্ত অঞ্চলসমূহত খাদ্য সামগ্ৰী বিতৰণ কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত ঔষধ, খোৱাপানী আৰু অনাময় সামগ্ৰী যোগান ধৰাৰ পৰিকল্পনা কৰিছে ফাউণ্ডেশ্যনটোৱে। ছ'চিয়েল মিডিয়াত আলিয়া ভাটৰ আৱেগিক পোষ্ট। অসমবাসীৰ কাষত দেশবাসীক থিয় হ'বলৈ আহ্বান অভিনেত্ৰীগৰাকীৰ। অসমৰ বান পৰিস্থিতিক হৃদয় বিদাৰক আখ্যা ভূমি পেডনেকাৰৰ। মোহময়ী অভিনেত্ৰী ভূমি পেডনেকাৰে এটা ভিডিঅ' বাৰ্তাৰ জৰিয়তে অসমৰ পৰিস্থিতিক হৃদয় বিদাৰক বুলি অভিহিত কৰিছে। তেওঁ BDRF আছাম ফ্লাড ইমাৰ্জেঞ্চি ৰিলিফ কেম্পেইনৰ জৰিয়তে সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে। ইয়াৰ উপৰিও গায়ক পাপন, আদিল হুছেইন, গুৰু ৰান্ধৱা, ৰাশি খান্না আৰু আদা শৰ্মাৰ দৰে তাৰকাসকলেও নিজৰ অনুৰাগীসকলক অসমৰ বানপীড়িত ৰাইজক উভতি আহিছোঁ বিৰতিৰ পাছত। নদী বান্ধ বিৰোধী আন্দোলনৰ নামত অখিল গগৈয়ে লৈছিল 12 কোটি টকা। ধেমালিৰ চলেৰে অখিল গগৈৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছিল মন্ত্ৰী তথা ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই। এই মন্তব্য কৰাৰ পাছৰে পৰা অখিল গগৈৰ ঘনিষ্ঠ তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ একাংশ নেতাই সুশান্ত বৰগোহাঁইক টাৰ্গেট কৰি লোৱাৰ অভিযোগ উত্থাপন কৰিছে সুশান্ত বৰগোহাঁই। অখিল গগৈৰ ঘনিষ্ঠ বেদান্ত লস্কৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে 2019 লোকসভা নিৰ্বাচনৰ সময়ত বেদান্ত লস্কৰে তেতিয়াৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ পৰা দাবী কৰিছিল 3 কোটি টকা। 3 কোটি টকা দিলে নিৰ্বাচনত অখিল গগৈয়ে সমৰ্থন কৰিব বুলি কৈছিল বেদান্ত লস্কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনৰ বিৰুদ্ধে অভিযোগ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই। বেদান্ত লস্কৰক দালাল আখ্যা দিলে মন্ত্ৰীগৰাকীয়ে। ফেচবুকত মন্ত্ৰীগৰাকীৰ জন্মদিন উদযাপনৰ পুৰণি ফটো প্ৰচাৰ কৰি ফুৰিছে একাংশই। এই সন্দৰ্ভতো স্পষ্টীকৰণ দিলে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে। ই মানে ধ্বংস কৰি আহে প্ৰথমতে পৰীক্ষা কৰি ল'লে জানো নাই হেৰিটো বৃহৎ নদী
ফাণ্ডত ল'লে ই প্ৰায় 12 কোটি টকা। তাৰপিছত এই হেৰি মানুহখিনিক উঠাম বুলি দৈয়াঙৰ মানুহখিনিৰ পৰা ল'লে চবে ৰেকৰ্ডিং কৰি আছে কৈছে নাই তাৰ কথাৰ সদায় শেষত চাবি পইচা একো চিনি নাপায় পৃথিৱীখনত সি চিনি পোৱা বস্তু এটাই আছে। কেইদিনমানৰ আগতে এজন বিধায়কৰ লগত বিধায়কজনে কিবা দুই এটা বেয়া শব্দ কোৱাৰ কাৰণে মই হাঁহি হাঁহিয়ে উত্তৰ দিছিলোঁ যে কিছুমান আন্দোলন এনেধৰণে কৰা হয় যিবিলাক আন্দোলনৰ যোগেদি তেওঁলোকৰ ভিতৰুৱা কথা কিছুমান আমি জানিছিলোঁ আৰু এনেই ধেমালিতে কৈছিলোঁ। তাৰপিছতে বেদান্ত লস্কৰ, মই নামটো কৈছোঁ বেদান্ত লস্কৰে আজি লিখিছে কিবা কিবি কয়লা খনি কথা লৈ। মই বেদান্ত লস্কৰক চেলেঞ্জ কৰিছোঁ যে মই যেতিয়া 19ত লোকসভা ইলেকশ্যনত উঠিছিলোঁ এই বেদান্ত লস্কৰে মোক অখিল গগৈৰ লগত ফোনত কথা পতাই দি 3 কোটি টকা দিলেহে তেওঁ সেই সময়ত কংগ্ৰেছৰ হৈ কেম্পেইনিং কৰিম বুলি কৈছিলে। এইজনে সেই বেদান্ত লস্কৰ যিজন কালেকশ্যন এজেণ্ট বুলি আমি সকলোৱে জানো। আজি তেওঁলোকৰ যিখিনি ট্ৰল কৰিবলৈ আৰম্ভ কৰিছে মোৰ ভিডিঅ' এটা মই জিমত যাওঁতে মন্ত্ৰী হোৱাৰ আগতে যেতিয়া আমি তাতে বাৰ্থডে কাৰণে এটা কেক আনি দিছিলে এজন জিমৰ সদস্যই, সেই কথাটো লৈ মানে এতিয়া বাৰ্থডে পতা কথাটো লৈ কৈছে। এনেকুৱা নিকৃষ্ট এই সময়ত ৰাজনীতিয়ে তেওঁলোকে কি কম্পিটিশ্যন কৰাইছে। যিমান হাজাৰ বেদান্ত লস্কৰ নিচিনা যিবিলাক দালাল, মই দালাল শব্দটো এইকাৰণে কৈছোঁ মই চিনি পাওঁ, গাড়ীখনত উঠি লৈছিলে, মোৰ গাড়ীখনত নুঠি ষ্টেচন চাৰিআলিৰ পৰা গাড়ীখনত উঠাই লৈ কৈছে যে অখিল গগৈয়ে কথা পাতিব, 3 কোটি টকা দিলেহে কাম কৰিব, নহ'লে নকৰে বুলি মেইল দিছিলে। তাৰ মেইলৰো মোৰ প্ৰুফ কপি আছে, সময়মতে ৰাইজক মই এই কথাখিনি দেখাম। উজনিৰ মহাপ্ৰলয়ৰ পাছত এতিয়া চৌদিশে কেৱল ধ্বংসস্তূপ। পানী কমাৰ লগে লগে অধিক ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। বালি আৰু পলসে পুতি পেলাইছে মানুহৰ সপোনৰ ঘৰখন। প্ৰতিবিধ সামগ্ৰী ধ্বংস হৈ গৈছে। কেইটামান পথ দেখুৱাম। এয়া পথ হৈ থকা নাই, এই পথেৰে কিন্তু বৰ্তমান যাতায়াত কৰিবলগীয়া হৈছে ৰাইজে। এখন হয়তো চোতাল আছিলে, বৰ্তমান তাত নদী হৈ পৰিছে বা পুখুৰী হৈ পৰিছে। যিবোৰ পথ সমান আছিলে মূল পথৰ পৰা, সেই পথসমূহ ডাঙৰ ডাঙৰ গাঁত হৈ পৰিছে। একোটা পুখুৰী সদৃশ হৈ পৰিছে। বৰষুণ এতিয়াও দি আছে আৰু এতিয়া তাত যিবোৰ দৃশ্য দেখিবলৈ পোৱা গৈছে এয়া অতিকৈ ভয়ংকৰ। ইয়াৰ যে কিবা সমাধান আছে তাকো আচলতে ভাবিব নোৱাৰি। আমি এই মুহূৰ্তত পুনৰ সংযুক্ত হ'ম। পাৰ্থ অন্য এটুকুৰ জেগাত আছে। পাৰ্থই আমাক আৰু সবিশেষ জনাব। পাপৰি, আমি শিৱসাগৰ জিলাৰ বিশেষকৈ শিৱসাগৰ চহৰখনৰ বিভিন্ন প্ৰান্তত আমি বানৰ পৰিস্থিতি চাই আছিলোঁ আৰু সেই ধৰণেৰে আমি অসমৰ দৰ্শকক জনাবলৈ প্ৰয়াস কৰি আছোঁ। আন সময়ত আন নাজিৰা ইত্যাদিলৈ আমি ৰাওনা হ'ম। বৰ্তমান যি স্থানত আছোঁ মইদুল ইছলাম বৰা পথৰ কিছু আগলৈ মই যাব বিচাৰিম। মইদুল ইছলাম বৰা পথৰ মই পৰিৱেশ দেখুৱালৈ ইয়াত যিমানখিনিলৈকে আমি যাব পাৰোঁ যাবলৈ প্ৰয়াস কৰিম। মইদুল ইছলাম বৰাৰ যিটো ঘৰ ইতিমধ্যে নিউজ 18ৰ দৰ্শকে দেখিবলৈ পালে। প্ৰথমখন অসমৰ PhD ঢাকা বিশ্ববিদ্যালয়ত চাকৰি কৰা, শিক্ষা প্ৰদান কৰা প্ৰথমজন অসমীয়া, অসম সাহিত্য সভাৰ সভাপতিৰ ঘৰ আজি পানীৰ তলত, সেয়া অসমৰ ৰাইজে দেখিলে। আৰু এইটো হৈছে মইদুল ইছলাম বৰা পথৰ আগৰ চোৱা। চিধা গৈ থাকিলে শিৱসাগৰ পুখুৰীটো পোৱা যায়। তাত শিৱসাগৰ পুখুৰী অভাৰফ্ল' হোৱা আমি পৰিলক্ষিত কৰা নাই আৰু আহোম ৰজাৰ কীৰ্তিচিহ্নসমূহো অক্ষত হৈ আছে। পানী প্ৰৱেশ কৰা আমি পৰিলক্ষিত কৰা নাই। আহোম ৰজাৰ সেই সময়ৰ দূৰদৰ্শিতা বুলিয়েই ক'ম নে কাকতালীয় সংযোগ, এই মুহূৰ্তত সেই বিষয়ত মন্তব্য কৰিবলৈ বিশেষজ্ঞৰ সৈতে আমি কথোপকথন কৰা নাই। কিন্তু এয়া মন কৰিব, শিৱসাগৰৰ হাৰ্ট অফ দি চিটি, গুৱাহাটীৰ সৈতে কম্পেয়াৰ কৰিলে গুৱাহাটীৰ চাগৈ দিছপুৰ বুলিয়েই ক'ব পাৰি বা গণেশগুৰি বুলিয়েই ক'ব পাৰি। গতিকে এই অঞ্চলত একাঠু পানী ইয়াৰ ৰাস্তাৰ মাজত। আৰু কিছু সময়ৰ আগতে আমি দেখুৱাইছিলোঁ এখন স্কুল, প্ৰাথমিক বিদ্যালয়। এইটো এটা কাৰ্যালয়, সম্ভৱতঃ ফৰেষ্টৰ অফিচ। অঞ্জনক কাৰ্যালয়টো দেখুৱাবলৈ অনুৰোধ জনাম। এইখন হৈছে গেটখন পানীত ছাবমাৰ্জ হৈ আছে আৰু এই গেটখনৰ ওপৰেদি পানী বৈ নগ'লেও প্ৰায় 80% গেটখন পানীত ডুব গৈছিলে। গতিকে কিছু পানী আঁতৰিছে, কিন্তু 10 দিনৰ পিছতো এনেধৰণৰ ভয়াৱহতা পৰিলক্ষিত কৰিছোঁ। তলত আপুনি দেখা পাব গছৰ পাত ইত্যাদি দুৰ্গন্ধ চাৰিওদিশে কেনেবাকৈ গাড়ীবোৰ পাৰ হৈ আহিছে। এয়া চাওক পুলিচৰ গাড়ী, কনভয় এইদৰে পাৰ হৈ গৈছে। গতিকে যদি কনভয়ত কোনোবা মন্ত্ৰী আছে বা কোন আছে মই চাব বিচাৰিম। যদি
পুলিচৰ কনভয় পুলিচ এনেধৰণে পাৰ হৈ গৈছে কেনেবাকৈ যদি মন্ত্ৰী কনভয় বা বিধায়কৰ কনভয় মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম মন্ত্ৰী বিধায়কৰ কনভয় নহয় আৰক্ষীয়ে পাৰ হৈ যোৱা পৰিলক্ষিত হৈছে আৰু যিসকল লোক ভিতৰৰ পিনে বিশেষকৈ মূল পথটোৰ ভিতৰলৈ উপপথকেইটাৰ যিসকল নিবাসী তেওঁলোকে সাহায্য সামগ্ৰী পোৱা নাই বুলি কৈছে কাৰণটো হৈছে এগৰাকী মহিলাই ক'লে কাৰণটো হৈছে সাহায্য সামগ্ৰী যিসকলে বিতৰণ কৰিবলৈ আহে তেওঁলোক ভিতৰলৈ নাযায় ভিতৰৰ পৰা যিসকল নিবাসী তেওঁলোক বাহিৰলৈ আহিবলগীয়া হয় আৰু বাহিৰলৈ আহিবলৈ তেওঁলোকৰ অসুবিধাৰ কাৰণে কিন্তু পাৰ্থ এটা কথা ঠিক আছে মানুহখিনিয়ে যিখিনি অসমৰ ৰাজ্যে যিখিনি বান সাহায্য দিবলৈ গৈছে গতিকে তেওঁলোকে ভিতৰলৈ নাযায় আপুনি হয় আপুনি কিবা সুধিব বিচাৰিব তেওঁলোকক গাড়ীখন কৈ যাওক আপুনি কি সুধিছিলে এতিয়া কথা হৈছে যে মানুহবিলাকে যিখিনি অসমৰ মানুহ গৈছে খাদ্য সামগ্ৰী দিবলৈ গৈছে তেওঁলোকে বাৰু ভিতৰলৈ নাযায় কিন্তু গুৱাহাটীত যেনেকৈ প্ৰশাসনে এখন বৰ্ড ঠিক কৰি দিয়ে ভিতৰলৈ গৈ পেলাই খাদ্য দিবলৈ ঘৰে ঘৰে দিয়ে এডাল মম আৰু এটা ব্ৰেড দিলেওতো দিয়ে সেই পদ্ধতিৰে কি তেনেকৈ ধৰণে ঘৰৰ সমূহলৈ লৈ যাব পৰা অৱস্থা নহয় নেকি বা সেইখিনি তাৰ প্ৰশাসনে কৰিব নোৱাৰিব নেকি মানুহখিনিৰ কথা বাদ দিলোঁ মানুহেতো লৈয়ে গৈ আছে তাত মানুহে নিজাববীয়াকৈ নিজৰ খৰচত লৈ গৈ আছে কৰিবতো আৰু এখন খাদ্য বানপানীৰ সাহায্যৰ কাৰণে এনেদৰে অজস্ৰ গাড়ী শিৱসাগৰত সোমাই আছে এই গাড়ীখন অঞ্জনে দেখুৱাব বান সাহায্যৰ বাবে যোগাযোগ কৰিবলৈ কৈছে উজনিৰ বানাক্ৰান্তসকলৰ কাৰণে সাহায্য এই ধৰণে সাহায্য পিছতো চাগৈ সাহায্যৰ কনভয়ৰে ভৰি গৈছে এয়া চাওক সাহায্য আহি আছে উজনিৰ বানাক্ৰান্তসকলৰ কাৰণে সাহায্য কি আনিছে ভিতৰত গম পোৱা হোৱা নাই এইসকল আহিছে সুধিম ক'ৰ পৰা আহিছে ক'ৰ পৰা আহিছে মৰিগাঁৱৰ পৰা আহিছে মৰিগাঁৱৰ পৰা সাহায্য লৈ আহিছে ক'ত যাব মৰিগাঁৱৰ পৰা আহিছে সেয়া এডিচিৰ গাড়ী ৰাখিবনে নাই মই ৰাখিবলৈ চেষ্টা কৰিম যদি মন্তব্য দিয়ে ৰখাৰ আশা কম ৰখিবনে নেকি এটা দুআষাৰ কৈ যাব নেকি নাই অফিচাৰ নাই ভিতৰত অফিচাৰ নাই গাড়ী আছে এইখন হৈছে ব্লক বিডিঅ'ৰ গাড়ী ৰখাবলৈ চেষ্টা কৰিম ৰখাৰ আশা খুবেই কম আছে বিডিঅ' আছে নাই যেন লাগিছে নাই বিডিঅ' অফিচাৰ নাই খালী গাড়ী গৈ আছে অফিচাৰ ক'ত আছে কোনেও নাজানে এডিচিয়ে কি কৰিছে কি নিৰীক্ষণ কৰিছে সাহায্য দিয়াৰ গোটেই প্ৰক্ৰিয়াটো কেনেকৈ চাইছে কোনেও নাজানে যি য'ত যেনেকৈ কৰি আছে যাৰ মন গৈছে সাহায্য বিতৰণ কৰিছে অসমৰ বিভিন্ন স্থানৰ পৰা আহি ইমান সাহায্য আহিছে আপুনি সেই স্থানতে আছে সেই স্থানত আপুনি দেখিছে যে সাহায্য অহা বাহনসমূহ আগলৈ গুচি গৈছে বা তাত যদি সাহায্য দিছে বা নালাগে ঠিক আছে মানুহে নাই জনা যিটো চহৰ অঞ্চল বুলি ভাবিছে ইয়াত পানী হয় গতিকে মানুহ বাৰু গুচি গৈছে প্ৰশাসনৰ এটা দায়িত্ব আছে তেওঁলোকে অন্ততঃ এখন নাৱত মানুহৰ ঘৰে ঘৰে দিব পাৰে পাৰ্থ যিয়ে নহওক দৃষ্টি নিবদ্ধ ৰাখিছে খবৰ আপুনি জনাই গৈছে পৰৱৰ্তী সময়ত সংযুক্ত হ'ম এতিয়া আপোনাক ধন্যবাদ জনাইছোঁ আৰু ব্ৰেকিং নিউজ জিএমচিএইচৰ পুৰণি বিল্ডিঙত ঘটিল ভয়ংকৰ ঘটনা অট্টালিকাৰ ছাদ খহি পৰাত আহত 4গৰাকীকৈ ৰোগী প্লাষ্টিক চাৰ্জাৰী বিভাগত সংঘটিত হৈছে এই ঘটনাটো ছাদৰ ওপৰত 3টাকৈ ঠাইৰ অংশ মাটিত পৰিছে খহি ভৰ্তি হৈ থকা ৰোগীৰ ওপৰত পৰে ছাদৰ কিছু অংশ কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে ৰোগীকেইজন ইয়াৰে সৈতে বিদায় লৈছোঁ ধন্যবাদ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল